Good morning, everyone. My name is Gandipe. We are from Pitam M School. The name of our team is Samriddhi Bharat. Our idea is lifestyle for environment. Name of our title is adopting sustainable lifestyle for a better future. সমস্যা জীৱনশৈলীৰ পছন্দৰ পৰা উদ্ভৱ হোৱা পৰিৱেশৰ সমস্যাসমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তন, ব্যৱহাৰ আৰু আৱৰ্জনাসমূহৰ পৰা হোৱা প্ৰদূষণ, প্ৰাকৃতিক সম্পদৰ অভাৱ আদি অন্তৰ্ভুক্ত। এই বিষয়সমূহ আন্তঃসংযোগী আৰু উচ্চ শক্তি আৰু পানীৰ ব্যৱহাৰ, অস্থায়ী খাদ্য আৰু পৰিৱৰ্তন পছন্দ আৰু অনুচিত আৱৰ্জন ব্যৱস্থাপনাৰ দৰে কাৰকৰ দ্বাৰা পৰিচালিত। সমস্যাৰ কাৰণ সচেতনতাৰ অভাৱ। বহুলোকে তেওঁলোকৰ দৈনন্দিন কাম যেনে প্লাষ্টিক ব্যৱহাৰ বা শক্তি অপচয় কৰি পৰিৱেশৰ কিদৰে ক্ষতি কৰে সেই বিষয়ে অজ্ঞাত। গ্ৰাহকতাবাদ আৰু অতিমাত্ৰা ব্যৱহাৰ। আধুনিক জীৱনশৈলীৰ আমাৰ প্ৰয়োজনতকৈ অধিক ক্ৰয় কৰিবলৈ উৎসাহিত কৰে, যাৰ ফলত অতিৰিক্ত আৱৰ্জনা আৰু সম্পদৰ অভাৱ ঘটে। সমস্যাৰ প্ৰভাৱ। পৰিৱেশৰ ওপৰত প্ৰভাৱ, মানুহৰ স্বাস্থ্য আৰু মংগল। সামাজিক প্ৰভাৱ, অৰ্থনৈতিক প্ৰভাৱ। সমস্যাৰ সমাধান। বহনক্ষম সমস্যা সমাধানৰ বাবে আমাৰ দলটোৱে সেউজীয়া ভৱিষ্যতৰ বাবে বহনক্ষম জীৱনশৈলীৰ বাবে সজাগতা অভিযান আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। আমাৰ অভিযানৰ লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষিত কৰাত সহায় কৰা, বহনক্ষম জীৱনশৈলীৰ পছন্দসমূহ প্ৰসাৰ কৰা আৰু পৰিৱেশ বন্ধুত্বপূৰ্ণ অভ্যাস গ্ৰহণ কৰিবলৈ সমৰ্থন কৰা, যিয়ে বহনক্ষম আৰু সেউজ ভৱিষ্যতত অৰিহণা যোগায়। ব্যক্তি আৰু সম্প্ৰদায়ক তেওঁলোকৰ দৈনন্দিন জীৱনত পৰিৱেশ বন্ধুত্বপূৰ্ণ অভ্যাস গ্ৰহণ কৰিবলৈ শিক্ষিত, প্ৰেৰণা আৰু নিয়োজিত কৰাত গুৰুত্ব দিয়া হৈছে। স্থানীয় সম্প্ৰদায়ক বৃক্ষৰোপণ আৰু চাফাই অভিযানৰ সমন্বয় সাধন কৰা। চুবুৰীত ই-খাপ পুনঃ ব্যৱহাৰ পুন স্থাপন কৰক। স্থানীয় খাদ্য উৎপাদক প্ৰসাৰিত কৰিবলৈ আৰু হ্ৰাস কৰিবলৈ সম্প্ৰদায়ৰ বাগিচাসমূহক উৎসাহিত কৰক। এই সমাধানে জনসচেতনতা বৃদ্ধি আৰু বহনক্ষম অভ্যাস গ্ৰহণ কৰাত সহায় কৰে। সম্প্ৰদায়ৰ আৱৰ্জনা আৰু শক্তিৰ ব্যৱহাৰ হ্ৰাস। আমাৰ ঘৰ, বিদ্যালয় আৰু কৰ্মক্ষেত্ৰত বহনক্ষমতা বাছি লৈ আমি প্ৰকৃতিক ৰক্ষা দিওঁ, অৰ্থনীতিক সমৰ্থন কৰোঁ আৰু আগন্তুক প্ৰজন্মৰ বাবে এক নিৰাপদ, সুস্থ আৰু সেউজ ভৱিষ্যত সুৰক্ষিত কৰোঁ।